ইয়াৰ বিভিন্ন ব্যক্তিৰ যি বিদ্যুৎ মাচুল সেয়া অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে। গতিকে এই মাচুল বৃদ্ধি সম্পৰ্কত আমি এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ, কাৰণ যিসকল ব্যক্তিৰ বতৰৰ কোনো তেনেধৰণৰ কাল সলনি নোহোৱা স্বত্তেও যোৱা মাহত যদি 500 টকা বিল আহিছিল, সেইজনৰ 1000 টকা পুৰণা মিটাৰতো বিল আহিছে। গতিকে এই সম্পৰ্কত আমি এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। ইয়াৰ লগে লগে দৰঙত সম্পূৰ্ণৰূপে প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰশাসনক বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। তেওঁলোকে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ যি সন্ত্ৰাস আছে সেয়া সম্পূৰ্ণৰূপে ৰাইজৰ আজি যি সন্মিলিত প্ৰচেষ্টা, এই সন্মিলিত প্ৰচেষ্টাৰ দাবী স্বৰূপে মানি লোৱাটো আমাৰ কাম্য। আমি তৃতীয়তে আৰু এটা বিচাৰিছোঁ যে দিল্লী আৰু পঞ্জাৱত 200ৰ পৰা 300 ইউনিট বিদ্যুৎ, ঘৰুৱা বিদ্যুৎ বিনামূলীয়াকৈ দি আছে। অসমতো আমি বিচাৰিছোঁ যে প্ৰতি ঘৰ মানুহে 200ৰ পৰা 300 ইউনিট ঘৰুৱা বিদ্যুৎ বিনামূলীয়াকৈ পাওক। দৰঙত 24 ঘণ্টাই বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি দি এটা ৰাজনৈতিক দলে শাসনৰ ভাৰ লৈছিল। গতিকে আমি বিচাৰিছোঁ যে দৰঙৰ প্ৰতিখন ঠাইত 24 ঘণ্টাই বিদ্যুৎ উপলব্ধ হ'ব লাগিব। আৰু আমাৰ আজিৰ এই যিটো সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী অন্যতম মূল বিষয় আছিল যে ই ৰিক্সা চালকসমূহক আমি বহু সময়ত দেখা পাওঁ যে আৰক্ষী বা পৰিবহণ বিভাগত কৰ্মৰত বিভিন্ন ব্যক্তিয়ে তেওঁলোকে ই ৰিক্সা চালকসকলক দুস্বাৰ্থক আৰু অশ্লীল শব্দৰে সম্বোধন কৰি ধমকি প্ৰদান কৰে। এতিয়াৰে পৰা কোনো ই ৰিক্সা চালকক তেনেকৈ ধমকি প্ৰদান কৰিব নোৱাৰিব। ই ৰিক্সা চালকসকলক মান্যাৰ্থক শব্দৰে সম্বোধন কৰি কথা ক'ব লাগিব। অৰ্থাৎ আগতে যদি ঐ তই বুলি মাতিছিল, এতিয়া আপুনি বুলি আপোনাক বুলি ই ৰিক্সা চালকসকলক কথা ক'ব লাগিব। হয়নে নহয় আপোনালোকে? ই ৰিক্সা চালকসকলক সম্পূৰ্ণৰূপে সন্মান দিব লাগিব। তেওঁলোকৰ আত্মসন্মানত কিঞ্চিত আঘাত আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কোনো এটা সংগঠনে আমি মানি নল'ম। গতিকে ই ৰিক্সা চালকসকলৰ লগত আমি সম্পূৰ্ণৰূপে আছোঁ। তেওঁলোকক যি মগজৰ ভিতৰত অলপ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিব লাগে, সেই পাৰ্কিঙৰ বিষয়টো জিলা প্ৰশাসনে চাই ক'ত কেনেকৈ পাৰ্কিং কৰোৱাৰ ব্যৱস্থাটো কৰি দিব পাৰি সেইটো তেওঁলোকক কৰি দিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু তদন্ত হওক তাৰ আজি এই প্ৰতিবাদী কাৰ্যসূচীত আমি দাবী উত্থাপন কৰিছোঁ। প্ৰিপেইড স্মাৰ্ট মিটাৰৰ যি সন্ত্ৰাস আছে সেই সন্ত্ৰাস দৰঙত সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আৰু ই ৰিক্সা চালকসকলক আৰক্ষীৰ পৰা হওক, পৰিবহণ বিভাগৰ পৰা হওক, বিভিন্ন সময়ত তেওঁলোকক দুস্বাৰ্থক আৰু অশ্লীল শব্দৰে ধমকি প্ৰদান কৰা আমি দেখি আহিছোঁ। এতিয়াৰ পৰা আমি আজি স্পষ্ট কৰি দিছোঁ, দৰঙৰ অতিৰিক্ত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তেওঁ আহিছিল, তেওঁক আমি এটা কথা স্পষ্ট কৰি দিছোঁ, এতিয়াৰ পৰা কোনো দৰঙৰ ই ৰিক্সা চালকক দুস্বাৰ্থক আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। মান্যাৰ্থক শব্দৰে কথা ক'ব লাগিব। আপুনি আপোনাৰ এনেকৈ কথা ক'ব লাগিব। এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আৰু এটা আমি কথা কৈছোঁ যে ঘাটপাৰত যিখন ৰাইজৰ দ্বাৰা এখন দলং নিৰ্মাণ হৈছে, এই ৰাইজৰ দ্বাৰা যিখন দলং নিৰ্মাণ হৈছে এখন বাহাল থাকিব লাগিব। তেওঁলোকে এখন টেক্স তোলাৰ কাৰণে দলং বনাইছে পুৰা বেপাৰী অংকত, সেইখন থাকিলে থাকক, কিন্তু ৰাইজৰখন কেতিয়াও ভাঙিব নোৱাৰিব। এই কথাটো আমি আজি প্ৰতিবাদী স্পষ্ট কৰি দিছোঁ।